প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী 19 জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন সোমবাৰে দাখিল কৰিব মনোনয়ন সোমবাৰে মনোনয়ন দাখিলৰ অন্তিমটো দিন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে পুনৰ অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব দিয়া হৈছে পুনৰ কৈছো অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হৈ থাকিব 19 জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন সোমবাৰে দাখিল কৰিব মনোনয়ন সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে পুনৰ অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব বলেন ভট্টাচাৰ্য জ্যেষ্ঠ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈ আছে সবিশেষ জনাব বলেন অগপৰ আজি অনুষ্ঠিত হোৱা এখন বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পুনৰবাৰ তৃতীয়বাৰৰ বাবে তেখেতক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব আৰু অহা কাইলৈ আনুষ্ঠানিকভাৱে সেই ঘোষণা কৰিব কিন্তু দলৰ ভিতৰৰ পৰা লাভ কৰা এক তথ্য অনুসৰি তেখেতক ইতিমধ্যেই যোগাযোগ কৰিছে আৰু সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰিব আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই হ'ব অগপৰ প্ৰাৰ্থী আৰু যিহেতুকে খালী হোৱা দুখনকৈ আসনৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটে তেখেতসকলে সিদ্ধান্ত লৈছিলে এখন ভাৰতীয় জনতা পাৰ্টী লৈছিলে আৰু আনখন অগপক এৰি দিয়া হৈছিলে আৰু অগপৰ যি প্ৰাৰ্থিত্বৰ তালিকাক লৈ দেখিবলৈ পোৱা গৈছিল দলৰ মাজতে 85 নেতৃত্ব আৰু নৱপ্ৰজন্মই আচলতে মুখৰ প্ৰাৰ্থী দেখিবলৈ পোৱা যাব নেকি তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰা হৈছিলে তিনিজনীয়া প্ৰাৰ্থী পেনেল ঘোষণা হৈছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পুনৰবাৰ অসম গণ পৰিষদ দলে তেখেতসকলে বাছনি কৰিছে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব এই মুহূৰ্তত এয়া গুৰুত্বপূৰ্ণ খবৰ যে দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হ'ব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অসম গণ পৰিষদ দলে এই অনানুষ্ঠানিকভাৱে এই মুহূৰ্তত এক সূত্ৰৰ পৰা আমি লাভ কৰিছো এই খবৰ ধন্যবাদ বলেন